নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ চাই গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকে আত্মসহায়ক গোটৰ সদস্য অৰ্থাৎ আপোনালোকে আত্মসহায়ক গোটৰ এটাকৈ মেম্বাৰ হৈ থাকে, তেন্তে আপোনালোকে যদি আত্মসহায়ক গোটৰ যিখন 10,000 টকাৰ ফৰ্ম আছিলে, সেইখন ফৰ্ম যদি আপোনালোকে ফিল-আপ কৰি জমা কৰিছিলে, তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকক কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মেম্বাৰক 10,000 টকাকৈ দিব। কিন্তু এই 10,000 টকা কেতিয়া দিব? আপোনালোকে নিশ্চয় ফৰ্মখন ফিল-আপ কৰি জমা কৰিছে। তেন্তে এতিয়া আপোনালোকৰ ফৰ্মখন জমা কৰাৰ পিছত কিন্তু আপোনালোকৰ ভেৰিফাইখন হ'ব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ 10,000 টকা আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব। তো এতিয়া কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে ইলেকশ্যনৰ পিছতে কিন্তু আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। কিন্তু এতিয়া কিন্তু বৰ্তমান ইলেকশ্যনটো হৈ যোৱাৰ পিছত এতিয়া কিন্তু আপোনালোকৰ টকা কেতিয়া দিব আপোনালোকক সম্পূৰ্ণ বিস্তাৰিত এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। সেয়েহে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটো নতুন হৈ থাকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো সকলোৰে মাজত বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়। তো আপোনালোকক কিন্তু কৈছিল যে ইলেকশ্যনৰ পিছতে কিন্তু টকা দিয়া হ'ব। কিন্তু ইলেকশ্যনৰ পিছত কিন্তু দিয়া হ'ব। আপোনালোক কিন্তু কৈছিল যে ইলেকশ্যনৰ পিছত 15 আগষ্টৰ আগতে কিন্তু আপোনালোকৰ যিখন ছেল্ফ হেল্প গ্ৰুপৰ 10,000 টকাকৈ আছে, সেই 10,000 টকা কিন্তু 15 আগষ্টৰ ভিতৰত অৰ্থাৎ 15 আগষ্টৰ আগতে কিন্তু দিয়া হ'ব বুলি কৈছে। এতিয়া আপোনালোকে এই 15 আগষ্টৰ আগতে কিন্তু কোন তাৰিখে দিয়া হ'ব এইটো কিন্তু ইতিমধ্যে কোৱা নাই। যেতিয়া ক'ব তো আপোনালোকক মই ভিডিঅ' সহকাৰে জনাই দিম। তো যদি আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্মখন আপোনালোকে জমা কৰিছে, তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কেতিয়া টকা দিব আপোনালোকক নিশ্চয় আমি ভিডিঅ' সহকাৰে জনাই দিম। যেতিয়া নতুন আপডেট আহিব, তো আপোনালোকক নিশ্চয় আমি এইটো চেনেলৰ সহায়তে আপোনালোকক জনাই দিম। তেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চোৱাৰ বাবে ধন্যবাদ। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিলে সকলোৱে গম পায় এই খবৰটো। তো আজি ভিডিঅ'টো এইখিনি, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।